নিচিকাই গোটা বিক্ৰী হ'ল নেকি এইটো কিমানত 20,000 লাইভ ৱেট নেকি তাৰপিছত আৰু এটা আনিছিলি কেইটা আনিছ হা কেইটা আনিছিলি এই চাই যে ৰাইজ আমাৰ এইফালে চাই দেখিছেনে ডাইৰেক্ট গোটা ওজন কৰি লৈ গৈছে 20,000 কিমান টকা পুৰা 20,000 ওজন কৰিলি না কৰিলা কিমান 72 কিমানকৈ দিলে হা 300কৈ মানে আপোনাৰ পেটু চেটু যিমান ভিতৰত আছিলে চব মিলাই না মিলাই আপোনাৰ 300কৈ মানে পেটু ঠেং মাথা চব প্লাছ কৰি ডাইৰেক্ট গোটা চাফা কৰি আনিছিলে এইটো জিন্দা ৱেট কৰি কিনে জিন্দা নহয় ডাইৰেক্ট ৱেট কৰিছে 72 হৈছে 20,000 কিমান টকাত বিক্ৰী কৰি দিছে এতিয়া পেটবিলাক তেজবিলাক আউট কৰিছে তাৰপৰা লৈ যাব গোটাকৈ চাই লওক আমাৰ ইয়াত এইদৰে বিক্ৰী কৰা হয় প্ৰায় আহি লৈ অৰুণাচলৰ বাইদেউসকল আহে লৈ যায় ধুনীয়াকৈ কিবা কিবি অকেশ্যন কিবা অকেশ্যন কিবা বিয়া কিবা পাৰ্টি সেইবিলাকৰ কাৰণে আমাৰ ইয়াৰ পৰা দেওবাৰ দিনা ইয়াৰ পৰা ডাইৰেক্ট লৈ যায় লৈ যোৱা হয় এই বাইদেউ লৈছে এতিয়া এই গাহৰিটো চাই লওক কিডনীটো ডিচি খুজক ইয়ে বেছি যে दो केजी कैसे कम 300 होने से हम 2 केजी कम कर देना था नहीं आप 300 करके देने से हम 2 किलो माइनस कर देना था अभी 280 करके दे रहा है ना এটা 280 কৰি দি আছে ন সেইকাৰণে 2 কেজিটো মাইনাছ নহ'ব ন कोई जैसा 100 टका है 280 কৰি 21,000 ছশ হয় 100 रुपये छोड़ दे 20,000 280কৈ মানে এতিয়া হিচাপ লগাই দিলে 300 তাৰপাছত সিহঁতি কিমানকৈ দি আছে 300কৈ পটা দিলে এতিয়া ইহঁতি দিব 280 তাৰ মানে পেটুটো চব মানে ভিতৰত চব লৈ যাব বস্তুটো নিদিয়ে মানে এইটো ওলাই দিব ৰাখি দিব তেতিয়াহ'লে ঠিকে আছে ঠিক আছে তেতিয়া হয় নাই পেটুটো আপোনালোকৰ লাভ হ'ব থাকিব লাভত ন কিয় দিব বিয়াত মানে এইটো ডাইৰেক্ট গিফ্ট দি দিয়ে ন হে সিহঁতি গৈ কিনে ডাইৰেক্ট মানে সিহঁতি কি কৰিব তেতিয়াহ'লে ৰাইজ চালে নে এইটো বিক্ৰী হৈ গ'ল হা তাৰ পাছত চব হৈ গ'ল পইচা এতিয়া লেনদেন হ'ব 300কৈ কথা পাতিলে 280কৈ এতিয়া দিয়া হ'ল পেটুবিলাক ৰাখি দিলে তাৰ পাছত এতিয়া পইচা হিচাপ কৰি কিনে লৈ যাব ডাইৰেক্ট বুকিব কোনে বুকিব লৈ যাব আৰু বিয়াৰ কাৰণে পাৰ্টি কি বিচাৰি গৈছে যে পলিথিন এতিয়া এইফালে যেনেকৈ বুকিছিলে বুকি লৈ যাব দিয়াচোন
কাম হৈ গ'ল, এতিয়া ইয়াত ভৰাই আছে, ভৰাই কিনে লৈ যাব দেই, গাড়ীত লৈ যাব। তাৰপৰা এইফালে দাম দৰ হৈ গ'ল, এইফালে এইয়া চালান কাটি আছে। আমাৰ ইয়াত নিয়ম আছে, যদি আপুনি ডাঙৰ এনেকৈ গোটাকৈ যদি জিন্দা লৈ যাব বা জিন্দা বা এনেকৈ গোটাকৈ যদি ওজন কৰি লৈ যাব 100 টকা এটা লয়। ৰঙা ৰঙা কৰি দিয়ে। তাৰ পাছত এতিয়া এইটো ৰঙা ৰঙা কৰি কিনে এতিয়া আৰু এই বাইদেউ লৈ যাব। চাই থাকক, 20,000 টকা গাহৰি ডাইৰেক্ট গোটা গোটা ওজন কৰি। এইটো ইহঁতৰ পলাবিলাক কি কৰিব গম পাইছে? এটা তোৰ বাপেকৰ কেইটা ল'ৰা ছোৱালী আছে? অঁ এটা দিব। অঁ তোৰ ককাই ডাঙৰ ককাৰ ল'ৰা ছোৱালী কেইটা আছে? অঁ ইয়াক এটা দিব। এইটো আপোনাৰ টেষ্টটো ঘঁহি আছে দেই, একদম ফ্ৰেছ কৰিবৰ কাৰণে মানে দেখাবলৈ। অঁ এতিয়া চব বাঘ হ'ব। অঁ এনেকৈ ছিষ্টেমত এতিয়া বাইদেউহঁতে লৈ যাব। আমাৰ ইয়াত এইদৰে ষ্টাইলত কি ধুনীয়াকৈ বেপাৰ চলে, দেখিলেনে দৃশ্যসমূহ? এই পোৱালিটো বেছি কষ্ট কৰে দেই, লৈ যা, লৈ যাওক, লৈ যাওক। ক'ত লৈ যাব বাইদেউ, ক'ত যাব বাইদেউহঁতৰ পিছে পিছে যাম। মানে ৰাস্তা কিনাৰতে আছে আৰু নেশ্যনেল হাইৱে 15 নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওচৰত। এয়া এতিয়া গোটাকৈ লৈ গ'ল, দেখিছেনে? এইটো বিক্ৰী হৈ গ'ল। সেইদৰে বিক্ৰী হৈ আমাৰ ইয়াত। আপোনালোকক যদি লাগে দেওবাৰে আহি যাব আৰু ইয়াৰ পৰা লৈ যাব পাৰে দেই। বিয়া পাৰ্টি যদি কিবা এটা থাকে দেওবাৰে আহিব আৰু ডাইৰেক্ট উঠাই লৈ যাব পাৰে। থেংক ইউ।